বছৰিকা পৰীক্ষা 2023-24 শ্ৰেণী পঞ্চম বিষয় গণিত ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ'ত তোমালোকক মই এই 1 নম্বৰৰ উত্তৰখিনি কৰি দিছোঁ। এতিয়া আজি 2 নম্বৰৰ পৰা তোমালোকক দেখুৱাই যাম। চাই যাবাচোন। 2 নম্বৰটো দি আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰটো দি আছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ যোগফল 180 ডিগ্ৰী। কিমান হ'ব? 180 ডিগ্ৰী। তাৰপৰা 180 ডিগ্ৰী। তাৰপিছত 2 নম্বৰ যেতিয়া 5 বাজে ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালৰ মাজৰ কোণটো সূক্ষ্ম কোণ হ'ব নে স্থূল কোণ হ'ব এইটো লিখিব লাগে, হয় নাই? এটা মই দেখুৱাই দিছোঁ তোমাক চাব। এইটো এটা ঘড়ী, হয় নাই? 5 বাজিছে, এইটো ঘণ্টাৰ কাঁটা আৰু এইটো মিনিটৰ কাঁটা। এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ। 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে তাক আমি স্থূল কোণ বুলি কওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো স্থূল কোণ। তাৰপিছত চাবা 3 নম্বৰটো 4/1 হৰণ 4। ইয়াৰ মানটো কিমান হ'ব? এইটো চোৱা। এই 4/1টো আকৌ ইয়াত লিখিলোঁ। এই হৰণ চিনটো পূৰণ কৰিলোঁ। পূৰণ কৰোঁতে এই 4টোৰ তলত 1 থাকে। 1টো ওপৰলৈ গ'ল, 4টো তলত থাকিল। বুজি পাইছা? তাৰপিছত কি হ'ব? এই 4 পূৰণ হ'ব। 4 গুণ 16 আৰু 1 পূৰণ হ'ব। তাৰমানে 16/1। ইয়াত উত্তৰটো কি হ'ব? 16/1। এইটো হ'ব স্থূল। তাৰপিছত 4 নম্বৰটো চোৱা 0.1111 পূৰণ 1000, হয় নাই? এতিয়া চাবা পূৰণ কৰিলে দশমিকটো পাছলৈ যায় আৰু হৰণ কৰিলে দশমিক আগলৈ আহে। বুজি পাইছা? এতিয়া ইয়াক যদি আমি ইয়াক 1000 যদি পূৰণ কৰোঁ তেতিয়া দশমিকটো কেইটা পাছলৈ যাব? 1 2 3টা শূন্য আছে, হয় নাই? 3টাৰ পাছলৈ যাব। তাৰমানে দশমিকটো গৈ পেলাই ক'ত পাবগৈ? ইয়াত পাবগৈ। 1 2 3 ইয়াত পাবগৈ, হয় নাই? দশমিকটো হ'বগৈ ইয়াত। বুজি পাইছা? এতিয়া মই পূৰণটো কৰি দেখুৱাই দিছোঁ তোমাক। চাবা 0.1111 তাক আমি 1000 পূৰণ কৰি দিম, হয়নে? চোৱা 1111, হয়নে? যেতিয়া আমি 1000 পূৰণ কৰিম এই 1000 থকা 3টা শূন্য ইয়াত বহি যাম, হয় নাই? তাৰপিছত দশমিক কেইটা আগত আছিলে? 1 2 3 4টা। এইফালৰ পৰা হিচাপ কৰিবা 4টা। তেতিয়া এইফালৰ পৰা হিচাপ কৰি গ'লে 1 2 3 4 ইয়াত বহিলে নাই দশমিক? আৰু দশমিক এইফালে চোৱাচোন, দশমিকৰ পাছত শূন্য থাকিলে সেইকেইটা নিলিখোঁ আমি। তাৰমানে এইটো লিখিব লাগিব, হয়নে? লিখিলোঁ নে? বুজি পাইছা? তাৰপিছত 5 নম্বৰটো চোৱা 1 টন কিমান কিলোগ্ৰাম? 1 টনত 1000 কিলোগ্ৰাম। 1 টনত 1000 কিলোগ্ৰাম। 4 কিলোগ্ৰামত কিমান ডেকাগ্ৰাম? 1 কিলোগ্ৰামত 100 ডেকাগ্ৰাম। তেতিয়াহ'লে 4 কিলোগ্ৰামত 400 ডেকাগ্ৰাম হ'ব। এই আৰ্জাখন চোৱা 10 মিলিগ্ৰামে 1 চেণ্টিগ্ৰাম, 10 চেণ্টিগ্ৰামে 1 ডেচিগ্ৰাম, 10 ডেচিগ্ৰামে 1 গ্ৰাম, 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টগ্ৰাম, 10 হেক্টগ্ৰামে 1 কিলোগ্ৰাম। এতিয়া প্ৰশ্নত সুধিছিলে চোৱাচোন এইটো 4 কিলোগ্ৰামত কিমান ডেকাগ্ৰাম, হয় নাই? ইয়াত খালী ঠাই দিয়া আছিলে কিমান ডেকাগ্ৰাম হৈ গৈছে। প্ৰথমতে জানিব লাগিব 1 কিলোগ্ৰামত কিমান ডেকাগ্ৰাম। সেইটো কেনেকৈ উলিয়াই? আৰ্জাখন মুখস্থ থাকিব লাগিব কেনেকৈ। এইটো 1 কিলোগ্ৰাম, হয়নে? এইটো 1 কিলোগ্ৰাম। এনেকুৱা আহিবা ডেকাগ্ৰামলৈ যাবা। এইটো ডেকাগ্ৰাম, হয়নে? কেইটা 10 পালোঁ?
দুটা দহ পূৰণ কৰিলে 100 হয় তাৰমানে 1 কিলোগ্ৰামত 100 ডেকাগ্ৰাম তেতিয়াহ'লে 4 কিলোগ্ৰামত 400 ডেকাগ্ৰাম উত্তৰটো 400 ডেকাগ্ৰাম বুজি পাইছা তেনেকে 1 গ্ৰামত কিমান মিলিগ্ৰাম বুলি সুধিলে এনেকৈ যাবা এই মিলিগ্ৰামৰ ওচৰলৈ এনেকৈ যাবা কেইটা দহ পালো 1 2 3টা তাৰমানে 3টা দহ পূৰণ কৰিলে 1000 1 গ্ৰামত কিমান মিলিগ্ৰাম 1000 মিলিগ্ৰাম ঠিক সেইদৰে 1 কিলোগ্ৰামত কিমান গ্ৰাম তেতিয়া এনেকৈ গৈ গ্ৰামৰ ওচৰলৈ যাবা কেইটা দহ পালো 1 2 3টা 1000 গ্ৰাম 1 কিলোগ্ৰামত 1000 এনে আজাখন মুখস্থ থাকিলে হৈ গ'ল এইদৰে উলিয়াব ঠিক আছে তাৰপিছত 7 নম্বৰটো ত্ৰিভুজৰ এটা বাহুৰ মাপ আন দুটা ত্ৰিভুজৰ এটা বাহুৰ মাপ আন দুটা বাহুৰ মাপৰ যোগফলতকৈ সদায় সৰু হ'ব শুদ্ধটোতো হ'ব সৰু এইটো এটা ত্ৰিভুজ হয়নে এইটো ধৰি লোৱা এই বাহুটো 5 সেন্টিমিটাৰ এই বাহুটো 4 সেন্টিমিটাৰ আৰু এইটো বাহুটো 3 সেন্টিমিটাৰ হয়নে এই বাহুটো আৰু এই বাহুটো যোগ কৰিলে 4 5 9 সেন্টিমিটাৰ 9 সেন্টিমিটাৰটো এই 3 সেন্টিমিটাৰতকৈ ডাঙৰ বুজি পালা তাৰ প্ৰশ্নত কি কৈছে ত্ৰিভুজৰ এটা বাহুৰ মাপ ধৰি লওক এইটো বাহুৰ মাপ হয়নে এই বাহুৰ মাপ আন দুটা এই দুটা তাৰমানে আন দুটা বাহুৰ মাপৰ যোগফলতকৈ সৰু বুজি পাইছা সেইটো তাৰপিছত আহি গ'ল 8 নম্বৰটো এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাই গঠন কৰা কোনটো ত্ৰিভুজটোৰ এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাই গঠন কৰা কোনটো ত্ৰিভুজটোৰ ধৰিলে এটা সমদ্বিবাহু মানে এইটো এটা সমদ্বিবাহু সমদ্বি মানে দুটা বাহু সমান এই বাহুটো আৰু এই বাহুটো সমান তেনে ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ হয়নে এই সমান বাহু দুটাই গঠন কৰা কোনটোক এইটো কোন হৈছে নে এই বাহুতে গঠন কৰিছে কি এই কোনটো আৰু এই কোনটোক ত্ৰিভুজটোৰ শীৰ্ষবিন্দু বুলি কয় কি বুলি লিখিব লাগিব শীৰ্ষবিন্দু বুজি পালা তাৰপিছত 9 নম্বৰটো চোৱা বন্ধ আকৃতি এটাৰ চাৰিসীমাৰ মুঠ দৈৰ্ঘ্যই আকৃতিটোৰ কালি নে পৰিসীমা বুলি সুধিছে শুদ্ধটোতো হ'ব পৰিসীমা এটা মই বন্ধ এইটোৱে ধৰিলা এইটো এটা বন্ধ আকৃতি হয়নে ইয়াৰ চাৰিসীমা এইটো চাৰিসীমা হয়নে ইয়াৰ মুঠ দৈৰ্ঘ্যটোকে আমি পৰিসীমা বুলি কওঁ বুজি পালা তেনেকৈ বন্ধ আকৃতি আৰু এটা আঁকি দিছোঁ এইটো হয়নে এই চাৰিসীমা হয়নে সীমা এই চাৰিসীমাৰ মুঠ দৈৰ্ঘ্যটোকে আমি কি বুলি কৈছোঁ পৰিসীমা ধৰিলে ইয়াত এইটো 4 এইটো 4 এইটো 2 এইটো 2 হয়নে এই গোটেইকেইটা যোগ কৰি দিলে যি পাম সেইটোৱে হ'ব পৰিসীমা বুজি পালা তেতিয়া শুদ্ধটোতো হ'ব এইটো পৰিসীমা 10 নম্বৰটো চোৱা 1 হেক্টৰ কিমান বৰ্গ মিটাৰ 1 হেক্টৰত 10,000 বৰ্গ মিটাৰ 10,000 বৰ্গ মিটাৰ 3 নম্বৰটো সত্য নে অসত্য লিখা এটা সৰল কোণৰ মাপ 180 ডিগ্ৰী সৰল কোণ এইটো সৰল কোণ এইটো 180 ডিগ্ৰী হয়নে এইটো কি লিখিব লাগিব সত্য 2 নম্বৰটো পূব আৰু দক্ষিণৰ মাজৰ কোণ 45 ডিগ্ৰী
মই এনেকুৱা দেখুৱাই দিছোঁ বোলে এফালে পূব আছে এফালে পশ্চিম এফালে উত্তৰ দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ কোণটো এইটো 90 ডিগ্ৰী হয় এতিয়া দিয়া আছে 45 ডিগ্ৰী তাৰমানে এইটো অসত্য কি লিখিব লাগিব অসত্য বুজি পাইছা তাৰপৰা 3 নম্বৰটো শূন্যৰ প্ৰতিক্ৰম শূন্য বুলি কৈছে এইটো ভুল শূন্যৰ প্ৰতিক্ৰম নাথাকে প্ৰতিক্ৰম মানে কি দুটা সংখ্যাৰ পূৰণফল 1 হ'ব লাগিব এতিয়া শূন্যৰ যদি প্ৰতিক্ৰম শূন্যৰ লগত কিবা সংখ্যা পূৰণ কৰিলে শূন্যই হৈ থাকে 1 নোলায় সেইকাৰণে শূন্যৰ প্ৰতিক্ৰম নাই শূন্যৰ প্ৰতিক্ৰম শূন্য বুলি কৈছে তাৰমানে এইটো ভুল অসত্য তাৰপিছত 4 নম্বৰটো 1000 ভাগৰ 25 সমান 25 অযুতাংশ এইটো শুদ্ধ নে অশুদ্ধ সুধিছে এই 1000 ভাগৰ 25ক আমি দশমিকত লিখিলে কি হ'ব চাবাচোন দেই এটা 25টো লিখিলো দশমিক কেইটা আগত আহিব এটা দুটা তিনটা এটা দুটা তিনটা হয় এটা আমি চোৱা দশমিকৰ এই পাছৰটোক আমি দশাংশ বুলি কওঁ তাৰপিছত ইয়াৰ এইটো কওঁ শতাংশ এইটো দশাংশ শতাংশ সহস্ৰাংশ আৰু ইয়াৰ পাছৰটো হ'ব অযুতাংশ হয়নে ইয়াত কৈছে 1000 ভাগৰ 25 সমান 25 অযুতাংশ এইটো ভুল অসত্য 5 নম্বৰটো 257.39 হৰণ 10 তেতিয়া কিমান হৈছে 25.739 দশমিকটো আছিল ইয়াত এই কোণত হয়নে দুটা আগত ইয়াত হ'ল এটা আগত তিনিটা আগত আমি তাৰ আগতে পাই গৈছিলোঁ পূৰণ কৰিলে দশমিকটো পাছলৈ যায় হয়নে ইয়াত আছিল দশমিকটো এইটো পাছলৈ গুচি গ'ল হয়নে এতিয়া ইয়াত চোৱা হৰণ আছে হৰণ থাকিলে দশমিকটো আগলৈ আহিব তাৰমানে এইফালে আহিব চোৱা 10ত কেইটা শূন্য আছে এটা শূন্য তেতিয়া দশমিকটো এটা আগলৈ যাব তাৰমানে 7টো আগলৈ আহিছে এটা আহিছেনে তাৰমানে এইটো সত্য 6 নম্বৰটো 77 মিটাৰ 7 মিলিমিটাৰ সমান 77.07 মিটাৰ বুলি দিয়া 70 মিটাৰ 7 মিলিমিটাৰক আমি মিটাৰত প্ৰকাশ কৰিব লাগিব হয়নে এইটো মিটাৰতে আছে এইটো একো কৰিব নালাগে যোগচিন দিলোঁ এতিয়া মিলিমিটাৰক মিটাৰলৈ নিব লাগিব সৰু মিলিমিটাৰটো মিটাৰতকৈ সৰুৰ পৰা ডাঙৰলৈ নিব হ'লে হৰণ কৰিম এতিয়া কিহে হৰণ কৰিম 1 মিটাৰত কিমান মিলিমিটাৰ 1000 মিলিমিটাৰ 7টোক 1000 হৰণ কৰিলোঁ তাৰপিছত এইটো মিটাৰ হৈ গ'ল তাৰপিছত কি লিখিম 77 মিটাৰ যোগ দশমিক কেইটা আগত বহিব এটা দুটা তিনটা 7টো লিখিলে এটা দুটা তিনটা হয়নে এইটো মিটাৰ এইটা যোগ কৰি দিব লাগিব 77 হয়নে তাৰপিছত 0.007 যোগ কৰিলোঁ 7 মিটাৰ হয়নে এইটো আৰু এইটো যোগ কৰি দিছোঁ ইয়াত হয়নে এতিয়া ইয়াত 77.007 মিটাৰ বুজি পালা ইয়াত দিয়া আছে এইটো অসত্য হ'ব বুজি পালা উত্তৰটো হ'ব লাগে এইটো অসত্য তাৰপিছত 7 নম্বৰটো
সমকোণী ত্ৰিভুজৰ তিনিটা বাহু সমান সমকোণী ত্ৰিভুজৰ তিনিটা বাহু সমান বুলি কৈছে সমকোণী ত্ৰিভুজ এনেকুৱা এইটো হ'ল সমকোণী ত্ৰিভুজ হয়নে এইটো 90 ডিগ্ৰী কোণটোকে আমি সমকোণ ত্ৰিভুজ বুলি কওঁ এটা চোৱা তিনিটা বাহু সমান নে এনেকুৱাও থাকিব পাৰে তবে এইটো 90 ডিগ্ৰী হয়নে তিনিটা বাহু সমান জানো নহয় ইয়াত সমান বুলি কৈছে তাৰমানে এইটো অসত্য তবা 8 নম্বৰটো সূক্ষ্মকোণী ত্ৰিভুজত সমকোণ নাথাকে সূক্ষ্মকোণী সূক্ষ্মকোণী ত্ৰিভুজ মানে এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হয়নে 90 ডিগ্ৰীকে সৰু কোণক সূক্ষ্মকোণ বুলি কয় এটা সূক্ষ্মকোণী ত্ৰিভুজত সমকোণ নাথাকে এইটো শুদ্ধ সত্য তাৰপিছত 9 নম্বৰটো চোৱা 100 cm² সমান 1 r বুজি পাইছানে 100 cm² 1 r এই r যাখন তোমালোকে মুখস্থ কৰি পেলাব বুজি পাইছানে 1 বৰ্গ মিটাৰ সমান 1 cm² 100 বৰ্গ মিটাৰ সমান 1 r 100 cm² সমান 1 r হয়নে 100 r সমান 1 হেক্টৰ বুজি পাইছা 10,000 বৰ্গ মিটাৰ সমান 1 হেক্টৰ হয়নে 1 কিলোমিটাৰ সমান 1000 মিটাৰ এইবোৰ মুখস্থ কৰি পেলাব ঠিক আছে এইটো 100 cm² সমান 1 r এইটো শুদ্ধ সত্য 10 নম্বৰটো চোৱা ঘনকৰ আয়তন বাহু পূৰণ বাহু ঘনকৰ আয়তন কি হয় বাহু পূৰণ বাহু তিনিবাৰ পূৰণ তাক আমি চমুকৈ এনেকৈ লিখিব পাৰোঁ বুজি পাইছা এইটো অসত্য ঠিক আছে ইয়াৰ 4 পৰা বাকী অংককেইটা তোমালোকক পাছৰ ভিডিঅ'ত দেখুৱাই দিম ঠিক আছে আজিলৈ আহোঁ